এক ভয়ংকৰ দুৰ্ঘটনাত প্ৰতিতৰ অসমৰ জনপ্ৰিয় কণ্ঠশিল্পীৰ জুবিন গাৰ্গ এতিয়া সামাজিক মাধ্যমত যেন সকলোৱে কান্দোনৰ ৰোল উঠিছে। ছিংগাপুৰত দুৰ্ঘটনাগ্ৰস্ত জুবিন গাৰ্গ স্কুবাৰ ডাইভিং কৰি থকাৰ অৱস্থাত সাগৰত পৰে জুবিন গাৰ্গ। ছিংগাপুৰৰ আৰক্ষীয়ে উদ্ধাৰ কৰি জৰুৰীকালীন অৱস্থাত ভৰ্তি কৰে চিকিৎসালয়ত। অতি সংকটজনক অৱস্থাত আইচিইউত ভৰ্তি কৰোৱা হৈছে অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গক। নৰ্থ ইষ্ট ফেষ্টিভেলত অংশগ্ৰহণ কৰিবলৈ গৈছিল ছিংগাপুৰলৈ জনপ্ৰিয় কণ্ঠশিল্পীগৰাকীয়ে। জানিব পৰা মতে এতিয়াও অচেতন অৱস্থাতে আছে জনপ্ৰিয় কণ্ঠশিল্পীগৰাকীয়ে। মাত কথাৰ নাই বুলি ইতিমধ্যে জানিব পৰা গৈছে এক সূত্ৰৰ পৰা। সঁচাকৈ অতি দুখ লগাৰ অতি হৃদয় বিদাৰ ঘটনাৰ। উল্লেখযোগ্য যে নৰ্থ ইষ্ট ফেষ্টিভেলত অংশগ্ৰহণ কৰিবলৈ গৈছিল জনপ্ৰিয় কণ্ঠশিল্পীগৰাকীয়ে আৰু তাৰ পাছতে এক দুৰ্ঘটনাত পতিত হৈ সাগৰত পৰে। সাগৰৰ পৰা ছিংগাপুৰৰ আৰক্ষী বাহিনীয়ে উদ্ধাৰ কৰি অচেতন অৱস্থাতে আইচিইউত ভৰ্তি কৰা হৈছে। চিকিৎসকে এতিয়ালৈকে জানিব দিয়া নাই যে তেখেতৰ বৰ্তমানৰ অৱস্থা কি, কিন্তু আইচিইউত ভৰোৱাৰ আগমুহূৰ্তলৈকে তেওঁৰ মুখৰ মাত নাই বুলি বহু লোকে এতিয়া ক'ব বিচাৰিছে। সঁচাকৈ কাৰ কেতিয়া কি হৈ যায় কোনেও নাজানে। এই খবৰটোৱে কেৱল অসমবাসীকে নহয় সমগ্ৰ ভাৰতবাসীকে এক শোকাকুল পৰিৱেশৰ সৃষ্টি কৰি দিছে। এই ভিডিঅ'টো সকলোলৈকে শ্বেয়াৰ কৰি দিয়ক। সকলোৱে যাতে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰে অসমৰ স্বাৰ্থত জুবিন গাৰ্গ যাতে অতি সোনকালে আশু আৰোগ্যৰ কামনা কৰিব পাৰে। সঁচাকৈ অতি হৃদয় বিদাৰক অতি মৰ্মাহত হৈছোঁ জুবিন দাৰ এই খবৰটো পাই। নৰ্থ ইষ্ট ফেষ্টিভেলত অংশগ্ৰহণ কৰিবলৈ গৈ এয়া যেন অসমবাসীৰ বাবে এটা অতি দুখ লগা খবৰহে কঢ়িয়াই আনিলে। যিমান পাৰে সিমান এই ভিডিঅ'টো শ্বেয়াৰ কৰক আৰু সকলোৱে আপোনালোকৰ ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰক। আপোনালোকৰ মতামত দিবলৈ নাপাহৰিব। আৰু বৰ্তমানো তেখেতৰ অৱস্থা কি হৈ আছে জানিব পৰা হোৱা নাই। আইচিইউত ভৰ্তি কৰা হৈছে বুলি জানিব পৰা গৈছে আৰু আইচিইউত ভৰোৱাৰ আগমুহূৰ্তলৈকে তেখেতৰ মাত কথা নাই বুলি ইতিমধ্যে তাত উপস্থিত থকাৰ যিসকল লোক আছিল তেওঁলোকে সামাজিক মাধ্যমত পষ্টসমূহ শ্বেয়াৰ কৰিছে। অতি দুখ লাগিলে আৰু যিমান পাৰি সিমান এই ভিডিঅ'টো শ্বেয়াৰ কৰক যাতে অতি সোনকালে কণ্ঠশিল্পীগৰাকীয়ে আগৰ অৱস্থালৈ ঘূৰি আহে আৰু সুস্থ অৱস্থাত অসমলৈ যাতে পুনৰ ঘূৰি আহিব পাৰে। যিমান পাৰি সিমান এই ভিডিঅ'টো শ্বেয়াৰ কৰক। ধন্যবাদ। জয় অসম।